পৃথিৱীৰ ৫টা এনে ঘটনা য'ত ঘৰৰ মালিকসকলে নিজৰ দেশৰ চৰকাৰৰ লগতো নতশিৰ নহল আৰু যিকোনো মূল্যৰ বিনিময়তো নিজৰ ঘৰটো বিক্ৰী কৰিবলৈ সন্মত নহল। এডিসি নলেজ হবৰ এই ভিডিঅ'টোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। নিজৰ গোটেই জীৱনৰ উপাৰ্জনেৰে সজা ঘৰটো কোনোবাই এক মুহূৰ্ততে জানো বিক্ৰী কৰি দিব পাৰিব, আৰু সেয়াও যেতিয়া চৰকাৰ বা কোনোবা বিল্ডাৰে আপোনাৰ পৰা বলপূৰ্বক কিনিব বিচাৰে। আজি আমি আপোনাক ৫টা এনে ঘৰ দেখুৱাম যাৰ মালিকে নিজৰ ঘৰটো বচাবলৈ শেষ মুহূৰ্তলৈকে যুঁজি গ'ল। লাগিলে তেওঁলোক চৰকাৰৰেই সন্মুখীন হ'ব লগা হ'ল বা কোনোবা ধনী বিল্ডাৰৰেই, কিন্তু তথাপিও তেওঁলোকে নিজৰ ঘৰটো বিক্ৰী কৰিবলৈ মান্তি নহল। তেনেহলে আহক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 5, অষ্টিন স্প্ৰিগছ। আমেৰিকাৰ ৱাশ্বিংটন ডিচিত ডাঙৰ ডাঙৰ বিল্ডিংবোৰৰ মাজত সোমাই থকা এই ঘৰটো হৈছে অষ্টিন স্প্ৰিগছ নামৰ এজন ব্যক্তিৰ। 1980 চনত যেতিয়া এই ঠাইখিনিত বিল্ডিং নিৰ্মাণ আৰম্ভ হয়, তেতিয়া বহুতো মাটিৰ মালিকে বিল্ডাৰক নিজৰ মাটিখিনি বা ঘৰটো বিক্ৰী কৰি দিয়ে। কিন্তু অষ্টিন স্প্ৰিগছে নিজৰ ঘৰটো বিক্ৰী কৰিবলৈ কোনো পধ্যেই মান্তি নহল। অষ্টিনৰ মতে বিল্ডাৰে তেওঁৰ ঘৰটোৰ উচিত মূল্য দিব বিচৰা নাছিল। অষ্টিনে যেতিয়া তেওঁ বিচৰা মতে উচিত মূল্য নাপালে, তেতিয়া তেওঁ সেই ঠাইখিনিত এখন পিজ্জা ষ্ট'ৰ খোলাৰ পৰিকল্পনা কৰে। কিন্তু কিছুদিন পাছত অষ্টিন বেংকৰ ঋণী হৈ পৰে আৰু তেওঁ নিজৰ সেই ঘৰটো আধা দামত বিক্ৰী কৰি দিবলগীয়া হয়। অষ্টিনে সেই ঘৰটো এজন বিল্ডাৰক $7,50,000 বিক্ৰী কৰি দিয়ে, যদিও তেওঁ সেই ঘৰটোৰ বাবদ $15 লাখ দাবী কৰিছিল। নম্বৰ 4, য়াং। প্ৰথমবাৰ দেখিলে এনেকুৱা লাগিব যেন ইয়াত ভূমিকম্পহে আহিছিল, কিন্তু এই 3মহলীয়া ঘৰটোৰ মালিক য়াঙে ঘৰটো বিক্ৰী কৰিবলৈ একেবাৰেই সন্মত নহল। চাইনাৰ বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি যি ঠাইত এই ঘৰটো অৱস্থিত, সেই ঠাইত চীনৰ চৰকাৰে এখন হাইটেক ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক নিৰ্মাণ কৰিব বিচাৰিছিল। য়াঙৰ ওচৰ চুবুৰীয়াসকলেতো চৰকাৰৰ সন্মুখত হাৰ মানিলে, কিন্তু য়াঙে চীন চৰকাৰক আদালতৰ মজিয়ালৈ লৈ যায়। চৰকাৰী ঠিকাদাৰে য়াঙৰ ঘৰৰ ইলেক্ট্ৰিচিটি, গেছ কানেকশ্যন, পানীৰ যোগান আদি সকলো বন্ধ কৰি দিয়ে। য়াঙে পানী আনিবলৈ 1 কিলোমিটাৰ দূৰলৈ যাবলগীয়া হৈছিল আৰু ৰাতিটো মমবাতিৰ পোহৰত কটাবলগীয়া হৈছিল। অৱশেষত 2 বছৰ কেছটো চলাৰ অন্তত আদালতে য়াঙৰ হকে ৰায়দান দিয়ে। নম্বৰ 3, এডিথ মেছফিল্ড হাউচ। ৱাশ্বিংটনৰ এখন সৰু চহৰ যাৰ নাম হৈছে চিয়েটাল। ইয়াত অৱস্থিত এটা শ্বপিং মলত অদ্ভুত ধৰণৰ এটা দৃশ্য দেখিবলৈ পোৱা যায়। ওচৰৰ পৰা ভালদৰে চালেহে গম পোৱা যায় যে এই মলটোৰ 2টা বিল্ডিঙৰ ঠিক মাজতে সোমাই আছে এটা সৰু ঘৰ। আচলতে ঘটনাটো এনেধৰণৰ। 2006 চনৰ কথা। এই ঘৰটোত মেছফিল্ড নামৰ 84 বছৰীয়া বৃদ্ধা এগৰাকীয়ে অকলে বাস কৰিছিল। সেই সময়ত এই ঘৰটোৰ আশে-পাশে মাত্ৰ কেইটামান ঘৰহে আছিল আৰু বাকী সকলো ঠাই খালীয়েই আছিল। এই ঠাইখিনি যেতিয়া বাণিজ্যিক এলেকালৈ পৰিৱৰ্তিত হয়, তেতিয়া বিল্ডাৰসকলে ইয়াত এটা শ্বপিং মল নিৰ্মাণ কৰিব বিচাৰে। তেওঁলোকে ইয়াৰ আটাইবোৰ ঘৰৰ মালিকক মান্তি কৰিবলৈ সক্ষম হয় যদিও এই বৃদ্ধাগৰাকীয়ে কিন্তু ইয়াৰ পৰা আঁতৰ হ'বলৈ কোনো পধ্যেই মান্তি নহল। আনকি বৃদ্ধাগৰাকীয়ে $1 মিলিয়ন বৃহৎ মূল্য প্ৰত্যাখ্যান কৰে। বিল্ডাৰে বৃদ্ধাগৰাকীক বেছি আমনি নকৰি ঘৰটোৰ চাৰিওফালে এটা বৃহৎ শ্বপিং মল নিৰ্মাণ কৰি তোলে। কিন্তু 2 বছৰ পাছতেই বৃদ্ধা মহিলা মেছফিল্ডৰ মৃত্যু হয়। পাছত যেতিয়া তেওঁৰ উইলখন খোলা হয়, তাত লিখা আছিল যে মোৰ এই ঘৰটো বিল্ডাৰক উপহাৰ হিচাপে দি দিয়া হওক। বিল্ডাৰেও সেই ঘৰটো ভাঙি নেপেলালে আৰু ঘৰটো সেইভাৱেই থাকিবলৈ দিয়ে। আনকি আজিও ঘৰটোৰ চোৱা চিতা বিল্ডাৰেই কৰে আৰু মেছফিল্ডৰ এই ঘৰটো আজি ইমানেই জনপ্ৰিয় হৈ পৰিছে যে মানুহে ঘৰটোৰ লগত নিজৰ চেলফি ল'বলৈ খুব ভাল পায়। নম্বৰ 2, লু বাউজেন। এইবাৰ চাওক কিদৰে এটা ভঙা ঘৰে এটা নৱনিৰ্মিত ৰাস্তাৰ ঠিক মাজতে থিয় হৈ গাড়ীবোৰক বাধা দিছে। এটা সময়ত এই বিল্ডিংটোত কেইবাটাও ফ্লেট আছিল আৰু তাৰে এটা ফ্লেটত এহাল বৃদ্ধ দম্পতীয়ে বাস কৰিছিল। চৰকাৰে যেতিয়া সেই ঠাইত এটা ৰাস্তা নিৰ্মাণ কৰিব বিচাৰিলে, তেতিয়া বাকী লোকসকলে পইচা বা বিকল্প বাসস্থানৰ বিনিময়ত সেই ফ্লেটটো এৰি গুচি যায়। কিন্তু লু বাউজেন আৰু তেওঁৰ পত্নীয়ে চৰকাৰৰ ফালৰ পৰা দিয়া ক্ষতিপূৰণ গ্ৰহণ নকৰিলে আৰু নিজৰ ফ্লেটটো এৰি যাবলৈ অমান্তি হয় আৰু আধা ভঙা ফ্লেটটোতেই থকাৰ সিদ্ধান্ত লয়। বাধ্যত পৰি চৰকাৰে সেই ফ্লেটটো আৰু তাৰ গাতে লাগি থকা ৰুমকেইটা বাদ দিবলগীয়া হয় আৰু বিল্ডিংটো মাজতে ৰাখি তাৰ চাৰিওফালেহে ৰাস্তাটো নিৰ্মাণ কৰিবলগীয়া হয়। নম্বৰ 1, ফাৰ্ম হাউচ ইন এয়াৰপৰ্ট। আৰু এইবাৰ দেখুৱাম 1 নম্বৰ স্থানত থকা ঘৰটো। জাপানৰ নাৰিটা এয়াৰপৰ্টৰ ঠিক মাজতে এখন পথাৰ আছে। জাপান চৰকাৰে যেতিয়া এই ঠাইত এয়াৰপৰ্ট নিৰ্মাণ কৰিবলৈ ওলাইছিল, তেতিয়া ইয়াৰে স্থানীয় খেতিয়কসকলে নিজৰ ভূমি চৰকাৰক গতাবলৈ সন্মত নহয়। কেইবাজনো খেতিয়ক একেলগ হৈ চৰকাৰৰ তীব্ৰ বিৰোধিতাও কৰে।
আৰু আদালতত দীঘলীয়া সময়ৰ বাবে মোকৰ্দমাও চলে। অৱশেষত আদালতে খেতিয়কসকলৰ হকে ৰায়দান কৰে আৰু চৰকাৰে বাধ্য হৈ এয়াৰপৰ্টৰ মাত্ৰ এটা ৰানৱে নিৰ্মাণ কৰাৰহে অনুমতি লাভ কৰে। খেতিয়কসকল আজিও এয়াৰপৰ্টৰ ঠিক মাজতেই নিজৰ নিজৰ ঘৰত বাস কৰে। তেওঁলোকৰ ঘৰৰ খিৰিকীৰে বাহিৰলৈ চালে বা পথাৰখনত থিয় হলে এনেকুৱা লাগে যেন ৰানৱেতহে থিয় হৈ আছে। বন্ধুসকল, এই ঘটনাবোৰৰ বিষয়ে শুনিলে মনত বিশ্বাস হয় যে মানৱতা আৰু ন্যায় আমাৰ পৃথিৱীত আজিও জীয়াই আছে। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আপোনালোকৰ মতামতসমূহ আমাক কমেণ্ট কৰি নিশ্চয় জনাব। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰে যেন, আৰু লগতে এডিচি নলেজ হাব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী ভিডিঅ'টোত পুনৰ লগ পাম। ধন্যবাদ।